ওয়ালাইকুম সালাম। আজমল ডাঙৰীয়াক এনেকুৱা ধৰণে দুশ্চৰ্য কৰাৰ বাবে আপোনাক বহু পাব্লিকে আপোনাক বেয়া পাইছে। পাইছে আনফাৰ চাহাবক মোক বেটা মানিছে, সেইটো এটা ভগৱানৰ কৃপাত। মুছলিম হ'লে মিয়া হয়, এতিয়া যদি কয় আপুনি মিয়াৰ পুতেক। তাৰ আগত মোক কৈছে যে তোমালোকৰ সংগঠনৰ কাৰণে আকাশ প্ৰায় 10 লাখ টকা এটা দি দিম। দেউতাক আৰু পুতেকে গোটেইখিনি চিষ্টেমটো সামৰি লৈছে। আনফাৰ চাহাবক আপুনি কি বুলি মানে? আব্বাজান বুলি। আব্বাজানৰ ওচৰত লগ কৰিবলৈ মাজে মাজে আকাশ শইকীয়া ডুবাইলৈও যাব। বাংলাদেশী ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব, আমি নকৰোঁ। আমাৰ নিজৰ মাজতে ইমান আজি সংস্থাপনৰ পৰা আদি কৰি কিমানখিনি অসুবিধা, তো তাত আকৌ আমি বাংলাদেশী পূজা কি হ'ল? কেইদিনমানৰ পাছত আকাশ শইকীয়াক ডুবাইতে দেখিম। যিখিনি সময় অসমত থাকিব, অসমৰ সেৱা কৰিব, মাজে মাজে নিজৰ দেউতাকক বা আব্বাজানক লগ কৰিবলৈ আকাশ শইকীয়াই বেটাজানে লগ কৰিবলৈ ডুবাইলৈ উৰা মাৰিব। আকাশ শইকীয়াক লগ পালো মানে তেওঁ গৈ আছিল চৰাইদেউ অঞ্চললৈ আৰু মই গৈ আছো চন্তক অঞ্চললৈ, কাৰণ মই কেইটামান ঘৰৰ দায়িত্ব লৈ পেলাই বনাই আছিলো। আকাশ শইকীয়াই বিভিন্ন ধৰণে লৈ আছিলে। কিন্তু তেওঁক নমস্কাৰ জনোৱাৰ আগতে প্ৰথমতে জনাইছো আসসালামু আলাইকুম। ওয়ালাইকুম সালাম, নমস্কাৰ। যিহেতু আসসালামু আলাইকুম এইটো কাৰণে দিব লগা হৈছে, কাৰণ ডুবাই এজন প্ৰখ্যাত এজন ব্যক্তিয়ে তেওঁক পুতেক পাতি লৈছে, তেওঁ ল'ৰা হিচাপে লৈছে। আৰু তাৰ পাছত তেওঁ কাম কৰা উদ্যমটো আগতকে অলপ বেছিয়ে দেখিছো এতিয়া। সেইখিনি কথা পাতিম, কিন্তু এই মুহূৰ্তত কেইটামান খুবেই গুৰুত্বপূৰ্ণ, যিহেতু ৰাইজে বিভিন্ন মাধ্যমৰ যোগেদি, সামাজিক মাধ্যমৰ যোগেদি আকাশ শইকীয়াৰ কথা বা অসমীয়া যুৱ মঞ্চৰ কথা আলোচনা চলি আছে। বহুতে বিতৰ্কও হৈছে এই বিষয়ত। আজমল চাহাব আহিছে, আজমল চাহাবেও বিভিন্ন ধৰণে দুখীয়াক নিস্বাৰ্থভাৱে সহায় কৰি গৈছে। আনফৰ চাহাবো আহিছে, নিস্বাৰ্থভাৱে সহায় কৰি গৈছে। বিভিন্নজনে বিভিন্ন সময়ত সহায় কৰি গৈছে, কিন্তু দেখা গ'ল আকাশ শইকীয়াই আনফৰক চিলেক্ট কৰি বা আনফৰৰ কাষ চাপি, আনফৰক লগ দি আনফৰ চাহাবক বিভিন্ন ঠাইত ঘূৰাইছে আৰু বহু টকাৰ বিতৰণ কৰিছে বুলি জানিব পৰা গৈছে। কেনেকুৱা কি ধৰণে পৰিকল্পনা হ'ল? যিহেতু আপুনি আনফৰৰ ল'ৰা, এতিয়া ল'ৰা হিচাপে ক'ব লাগিব। জাতিভেদ কেতিয়াও অসমৰ, সেইদিনাখনিও কৈছো জাতিভেদ কেতিয়াও অসমীয়া যুৱ মঞ্চ অনা নাই, না আকাশ শইকীয়া আনিছো। মই আজিও ক'ম, কাইলৈও ক'ম যে 71ৰ পিছত অহা যিসকল অবৈধ বাংলাদেশী সেইসকল যাবই লাগিব। তাত কোনো ধৰণৰ কুণ্ঠাবোধ নাই, তাত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। আৰু সিদিনা আনফৰ চাব এইখিনি কথাই কৈছিলে, গতিকে ভাল পালো। আৰু তেখেতে ইয়াত উপস্থিত হৈছেহি, মোৰ ঘৰত আহিছে, মোৰ ঘৰৰ পৰা মোৰ কাৰ্যালয়ত আহিছে। তাৰপিছতে আমি এখন সম্বৰ্ধনা অনুষ্ঠান কৰিছো তেখেতৰ লগত। আজমল চাহাবে বিলাইছে, আনফৰ চাহাবে বিলাইছে, কিন্তু আপুনি আজমলক ইগনোৰ কৰি আনফৰ চাহাবক আঁকোৱালি লৈছে। কথাটো কি? আপোনাৰ ঘৰলৈ যেতিয়া আলহী এজন আহিব, আপুনি কেতিয়া খেদি পঠিয়াব নোৱাৰে, সসন্মানে আপুনি তেখেতক আপ্যায়ন কৰিব লাগিব। ঠিক তেনেকে আনফৰ চাহাবে নিজেই আহিছে, নিজেই উপস্থিত হৈছে, আৰু যিখিনি অসমীয়া যুৱ মঞ্চৰ লক্ষ্য উদ্দেশ্য দেখা পাইছে, আহিছে, সাক্ষাৎ কৰিছে, তাৰপিছত আমি কথাখিনি আগবঢ়াইছো। ঠিক তেনেকে আজমল ডাঙৰীয়াৰ লগত যোগাযোগ নাই বুলি মই ক'বলৈ যোৱা নাই। তেখেতে যেনেকে সহায় সহযোগিতা কৰি আছে, সিদিনাও মই প্ৰেছ মিটত এইটোৱে কৈছো, তেখেতক ধন্যবাদ জনাইছিলো, কিন্তু ধৰি লওক আগডোখৰ নাহিলে বহুতত। গতিকে তেখেতক আজিও আপোনালোকৰ যোগেদি তেখেতে মানে 2 কোটি টকা ঘোষণা কৰিছিলে বা তেখেতে যি ৰাইজক সহায় সহযোগিতা কৰিছে, আজিও ধন্যবাদ জনাইছো। কিন্তু মোৰ প্ৰশ্নটো আছিলে, চাওক মোৰ প্ৰশ্নটো কি আছে, বহুতে কৈ দিলে যে হিচাপ ল'বলৈ কোন? আই এম নট ডেট লাইক এ পাৰ্চন। মই আজিও কওঁ, মই কেতিয়াও হিচাপ সেইদিনাও বিচৰা নাছিলো, আজিও বিচাৰা। মই কৈছিলো যে আপুনি যিসমূহ পইচা বিতৰণ কৰিছে, সেইসমূহ পইচা সঠিক যিসকল বানপীড়িত লোক তেওঁলোকে পাইছেনে, আপুনি নিজে চাইছেনে? যদি আপুনি চোৱা নাই, এইখিনি অকণমান আপুনি অকণমান পৰ্যবেক্ষণ কৰক, আপুনি দৃষ্টি দিয়ক। 1 নম্বৰ প্ৰশ্ন আছিলে, আপুনি সেই ভিডিঅ'টো মোৰ ওচৰত এতিয়া গোটেই ভিডিঅ'টো আছে, গোটেই ভিডিঅ'টো চালে গম পাব। 2 নম্বৰ কৈছিলো যে আজমল ডাঙৰীয়াই যি 20 লাখ পিচ টিং ঘোষণা কৰিছে, সঁচাকেই সেই 20 লাখ পিচ টিং দিবনে? কাৰণ কেলে 20 লাখ পিছৰ মই জনা মতে তেওঁ 20 লাখ টকাৰ টিং দিব। ৰ'ব, 20 লাখ মানে নহয়, এইটো মই নিউজটো আছে, মই দেখাই দিওঁ আপোনাক। এইটো আমিতো নিউজত পোৱা কথাহে, তেখেতৰ ধৰি লওক মানে বস্তুখিনি আমি চাইছো যে ছ'চিয়েল মিডিয়াৰ নিউজ। 20 লাখ পিচ টিং মানে 100 কোটি টকা হৈ গ'ল, কিন্তু তেখেতে তাৰপিছততো কোৱা নাই, আজিলৈকেতো কোৱা নাই যে ঠিক আছে। সেই প্ৰশ্ন চাওক, আমাৰ সন্মানীয় অখুল গগৈ ডাঙৰীয়াই সেইটোৱে প্ৰশ্ন কৰিলে যে 20 লাখ পিচৰ টিঙৰ দাম হৈ গ'ল 100 কোটি টকা। 5 লাখ মেখেলা চাদৰ, 5 লাখ মেখেলা চাদৰৰ দাম প্ৰায় 20 কোটি মান টকা। 5 লাখ ইউনিফৰ্ম প্ৰায় 20 কোটি মান টকা। 10,000 লেট্ৰিন আপোনাৰ এটা লেট্ৰিনত 10,000কে ডক্টৰ, তেতিয়াহ'লে গোটেই প্ৰজেক্টটো হৈ গ'ল প্ৰায় 200-300 কোটি টকা এটা প্ৰজেক্ট। তো সেই বস্তুটোৱে কৈছিলো যে আপোনাৰ সেই কৰ্মখিনি যদি আপুনি যদি সঁচাকে দিয়ে, সঁচাকে কৰে, আমাৰ লক্ষ্য থাকিব, কিন্তু আমাৰ দৃষ্টি থাকিব। মানে কি, আমি চাম যে তেখেতে সঁচাকে দিছে। তো সেই বস্তুটো আছামে কি কৰিলে,
হিচাপ বিচাৰিবলৈ কোন কিবা কিবি কাটি কুটি একদম মানে আজিকালিতো ঘৰে ঘৰে ৰিল বনোৱা মানুহ হা গতিকে কোনোবাই ৰিল বনায় কোনোবাই আমাক বেয়াকে কমেণ্ট কৰে সঁচা অৰ্থত ক'বলৈ গ'লে আজিলৈকে যিমান দিন ছ'চিয়েল মিডিয়া যেতিয়াৰ পৰা ওলাইছে ফেচবুক ওলাইছে মই আজিলৈকে কাৰো কমেণ্ট চাই পোৱা নাই 1 নম্বৰ আৰু 2 নম্বৰ কোনে কি ৰিল বনাইছে আমাৰ মতলব নাই কাৰণ কেলে চাওক সোঁফালে কোন আছে বাওঁফালে কোন আছে পিছফালে কোন আছে সেইবোৰ চাই থাকিবলৈ আপুনি আগবাঢ়িব নোৱাৰিব অসমৰ জনগণৰ ছাত্ৰত কাম কৰিব নোৱাৰিব গতিকে আমি অসমৰ জনগণৰ লগত আছো ছাত্ৰত কাম কৰি আছো আৰু কাম কৰি যাম গতিকে কোনে কি কৈছে কোনে ৰিল আজিকালি অনলি ফৰ ফলোৱাৰ্ছ ভিউৱাৰ্ছ তেনেকুৱা টাইপৰ হৈ গ'ল যেন মানে যিমান বেয়াকে ক'ব পাৰি মোৰ নিউজটো মানে মোৰ সেইটো ভিডিঅ'টো শ্বেয়াৰ হ'ব ভিউৱাৰ্ছ হ'ব মই পইচা পাম লক্ষ্যটো আছে এইটো কিন্তু কিছুমানে চাব ইমান ধুনীয়াকে সমালোচনা কৰে সমালোচনা কৰিবলৈতো বাধা নাই সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে সমালোচনা কৰিব পাৰিবা কিন্তু সুপ্ৰিম কোৰ্টে এইটো ৰায় দিয়া নাই যে কাৰোবাক তুমি শ্লাং লেংগুৱেজ ইউজ কৰিবলৈ ইমান বেয়াকে বহুত মানে মানে এই সামাজিক মাধ্যমটো আপুনি চাব এতিয়া খুলিব নোৱাৰে ইমান বেয়াকে কথা বতৰাবোৰ মানে শ্লাং লেংগুৱেজ ইউজ কৰে নেকি এতিয়া চাব আপুনি পঢ়ি থকা কিছুমান 9-10 ল'ৰাই ফেচবুক চাই থাকে বা ছোৱালীসকলে ফেচবুক চাই থাকে তো এনেকুৱা যদি এটা কিন্তু এটা কথা মন কৰিছে আপুনি আজমল ডাঙৰীয়াক যিহেতু অলপ এনেকুৱা ধৰণে তুচ্ছ তাচ্ছল্য কৰাৰ বাবে আপোনাক বহু পাব্লিকে আপোনাক বেয়া পাইছে পাইছে কিন্তু সৌ সিদিনা যেতিয়া আনফৰ্চা বাঢ়িলে বস্তুটো ক্লিয়াৰ হৈ গ'ল সৌ সিদিনাখনিও মোৰ ষ্টেণ্ড আছিলে যে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত কেতিয়াও আজিও কৈছো দেখোন 71ৰ পিছত অহা কোনো বাংলাদেশীৰ লগত এতিয়া সেই বস্তুটো ঠাণ্ডা আছে বানপীড়িত এলেকাত সহায় কৰি থকাৰ বাবে আৰু পাছত মানে বানপীড়িত এলেকাত সহায় কৰাৰ পাছত আপোনালোকে বাংলাদেশী খেদিব যুদ্ধ আৰম্ভ হ'ব বাংলাদেশী ক্ষেত্ৰত মানে মিয়া খেদিবই আপোনালোকে ইয়াৰ পাছত বাংলাদেশী ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব আমি নকৰো মই সৈন্য বাংলাদেশীটো খেদিবই লাগে কিন্তু মিয়া আপোনালোকে যিহেতু কৈ থাকে মিয়া খেদিম আপুনি মোৰ নিউজখিনিত চাব অবৈধ মিয়া বাংলাদেশী বুলিয়ে থাকে শব্দটো অবৈধ মিয়া বাংলাদেশী 71ৰ পিছত অহা গতিকে সেইখিনিত হয়তো কিছুমানেতো মিয়া দেখিলেই অবৈধ হিচাপত নাই চব নহয় আজি চাওক আজি বহুতৰ নথি পত্ৰ বা ইয়াতে জন্ম ইয়াতে মৃত্যু হৈছে আজু ককাৰ দিনৰ মানুহ ইয়াতে আছে মই কি ক'লো আমাৰ সংগঠনৰ মেইন মুৰব্বী ৱৰ্কিং প্ৰেচিডেণ্ট আজি মুছলমান মানুহ আমাৰ আমগুৰি আঞ্চলিকৰ এজন প্ৰেচিডেণ্ট আছে তেখেতৰ মুছলমান মানুহ বহুত জিলাত আমাৰ মুছলমান যুৱকে খবৰ কি তেওঁলোক কি বাংলাদেশী যিহেতু ইউটিউবাৰ নহয় বা ইনফ্লুৱেঞ্চাৰ নহয় আপোনালোকে ভিডিঅ' বনাই দি নাথাকে আৰু কিন্তু আপোনালোকৰ কথা বিভিন্নজনে কৈছে যেন অসমীয়া যুৱ মঞ্চৰ এটা দলে বিভিন্ন ঠাইত কাম কৰি আছে কেনেকুৱা ধৰণৰ কাম আমি এতিয়া বানপীড়িত ৰাইজৰ ক্ষেত্ৰত প্ৰথম আহি গ'ল সামগ্ৰী আমি নিজেই নিজৰ আমাৰ যুৱকৰ মাজত এটা গ্ৰুপ বনাইছো কোনোবাই 2000 কোনোবাই পিঁয়াজ 2 বস্তা কোনোবাই আলু 3 বস্তা তেনেকে আমি সকলোকে প্ৰথম আমি তেনেকে মানে বিতৰণ কৰিছো নিজে কাৰোবাৰ কালেকশ্যন কৰি পেলাই সুধিব পাৰে কাৰোবাৰ 10 টকা আমাৰ হেৰি নাই কিন্তু তাৰ পিছত আমি কি কৰিলো দেখিলো যে বহুতো সন্মানীয় সংবাদকৰ্মী আজি আপুনি সংবাদ জগতৰ লগত জড়িত প্ৰায় 21জন সংবাদকৰ্মীক আমি কি আছে 2টা পিলো এখন মেট্ৰেছ প্ৰায় 3000 টকা এখন মেট্ৰেছ ডাবল মেট্ৰেছজন আমি তেনেকে সংবাদকৰ্মীসকলৰ দুখভাগী হৈছো আৰু আমি দাবী জনাইছো যে সকলোকে আপোনাৰ যি আছে যিমানখিনি সংবাদকৰ্মী মানে বানপীড়িতৰ আক্ৰান্ত হৈছে তেওঁলোকক স্পেচিয়েলি কিবা এটা পেকেজ দিব লাগে কাৰণ এইটো সঁচা কথাত আমি যেতিয়া গৈছো দেখিছো তেওঁলোকৰ ফ্ৰিজ পৰা আদি কৰি বাইকৰ পৰা আদি কৰি সকলো ধ্বংস হৈ গৈছে গতিকে তাৰপিছত আমি ষ্টাৰ্ট কৰি আছিলে মেডিকেল কেম্প এতিয়া মেডিকেল কেম্প চলি আছে পোনপ্ৰথমে মোৰ নিজৰ সমষ্টি মোৰ ঘৰখনৰ পৰা আৰম্ভ কৰিছো মই গৈ শিৱসাগৰ মই গৈ চৰাইদেউত কৰাগে নাই সেইটো সঁচা কথা কাৰণ কেলৈ প্ৰত্যেক জিলা আমাৰ যি মহিলা মঞ্চৰ আজি আমাৰ পাপৰি যোন ফুকন শিৱসাগৰ তেওঁ দিন ৰাত ঘূৰি ফুৰিছে নেপালী খুঁটিৰ পৰা আদি কৰি আমাৰ মহিলা মঞ্চৰ আনু তামুলী বাইদেউ সম্পাদিকা দেখিছে চাগে মীনাক্ষী বাইদেউ বোলে সভানেত্ৰী গতিকে আমাৰ মহিলা মঞ্চক হওক যুৱ মঞ্চক হওক বিষ্ণু শইকীয়াক দেখিছে দিন ৰাতি ঘূৰি আছে আমাৰ সভাপতি কেন্দ্ৰীয় ঘূৰি আছে সেইফালে তেওঁলোক ঘূৰি আছে কিন্তু মোৰ নিজৰ সমষ্টিত মই যিমানখিনি পাৰো সময় দিছো বা মোৰ লোৱাখিনি সময় দিছো আমি নিজৰ সমষ্টিত মানে মোৰ নিজৰ জেগাত এই কথাখিনি ৰাইজক জনাই দিলো যেন অসমীয়া যুৱ মঞ্চই কাম কৰি আছে বিভিন্ন ঠাইত দেখিব আমাৰ পেজত গ'লে দেখিব আমি ইমান ৰোচাল বোচাল কৰি থকা নাই আৰু 2 নম্বৰতে হৈ গ'ল কি চাওক মই আজিও কওঁ যে এইখিনিৰ ওপৰত কিন্তু যিমান বিতৰ্ক কৰিলো তেখেতে যদি সঁচাকে আপুনি এতিয়া এইমাত্ৰ ক'লে যে নহয় 20 লাখ টকাহে টিংপাত দিম বুলি কৈছিলে যদি তেখেতে 20 লাখ টকাহে টিংপাত দিম বুলি কৈছিলে তেতিয়াহ'লে সংবাদ মাধ্যমৰ যোগেদি তেতিয়া কৈ দিয়ক কাৰণ সংবাদ মাধ্যমৰ যোগেদিতো আমি পাইছো আমাৰ নিউজ এতিয়াও আছে গতিকে তেখেতে যদি সঁচাকে 20 লাখ টিংপাত দিব 5 লাখ মেখেলা চাদৰ 5 লাখ ইউনিফৰ্ম 10,000 লেট্ৰিন গতিকে 500 টকা দি পেলাই ভিডিঅ' আপুনিও কৰিব পাৰে তো গোটেই কথা হ'ল কি সেইখিনি তেখেতে দিয়ক আৰু যদি তেখেতে বোলে 20 লাখ পিছ টিংপাত নহয় মই 20 লাখ টকা আপুনি ডাইৰেক্টলি বহি আলোচনা কিয় নকৰে আজমল ডাঙৰীয়াৰ লগত চাওক তেখেতে সেইটো নিজেও বিচাৰিব লাগিব যে মোক এটা অভিযোগ বা অসমীয়া যুৱ মঞ্চ আনিছে গতিকে এইটো অভিযোগটো মই খণ্ডন কৰিব লাগে তেওঁ নিজ মানসিকতা নাই চিন্তা কৰা নাই সেইটো আৰু নকৰা সেইটো তেওঁৰ প্ৰব্লেম আজি চাওক আনফাৰ চাহাবক মোক বেটা মানিছে সেইটো এটা
ভগৱানৰ কৃপাত যিহেতু মোৰ দেউতা নাই, আজি 3 বছৰ হৈ গ'ল দেউতা ঢুকুৱা, কিজানি আল্লাহ কিজানি ভগৱানে সেইজন তেখেতক কিজানি মোৰ সেই আশীৰ্বাদ দিবৰ কাৰণে হয়তো পঠিয়াবও পাৰে। তো গতিকে মই সেইটোলৈ আপোনাক ক'বলৈ যোৱা নাই। তেখেতৰ কথাত মই ক'ত ভাল পালো, তেখেতে যেতিয়া মোক মুছলিম হলে মিয়া হয়, হয়। এতিয়া যদি কয় আপুনি মিয়াৰ পুতেক বুলি যদি কোনোবাই হাঁহে, বাৰে বাৰে ক'লো, বহুতে কয় ন কমেণ্টত কয়। যিবিলাকে আপোনাক কয় সেইবিলাকৰ অদৰকাৰী মানুহ বুলি ক'ব বিচাৰিছো। কাৰণ কেলে চাওক, আপুনি মোৰ হাতখন কাটি দিয়ক, মোৰ তেজ ওলাব, আপোনাৰ আজি হাতখন কাটে একে তেজ ওলাব। আজি মুছলিম মানুহজনৰ হাতখন কাটিলে ৰঙাই তেজ ওলাব, তাত গুলপীয়া ওলাই নাযায়। গতিকে আমি তাত কোনো ধৰণৰ আমি কেতিয়াও মুছলিম বুলি নিন্দা কৰাই নাই। খালি আমি কৈছো যে আমাৰ নিজৰ মাজতে ইমান আজি সংস্থাপনৰ পৰা আদি কৰি কিমানখিনি অসুবিধা, তো তাত আকৌ আমি বাংলাদেশী পূজা কি অলপ, তাত হওক হিন্দুৱে হওক মুছলিমে হওক কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। আমাৰ স্থিতি সেইটোৱে, আমাৰ স্থিতিত আমি অটল। তো গতিকে কি আজি আনফাৰ চাবৰ কথা এইটোৱে মই ক'ব বিচাৰিছো। চাওক, আনফাৰ চাবে যেতিয়া মোক যোগাযোগ কৰিছে, তেওঁ মোৰ টীম আহিছে মোৰ ঘৰত, তেওঁ আহিছে, তেওঁ মোক বেটা মানিছে। তাৰ আগত মোক কৈছে যে তোমালোকৰ সংগঠনৰ কাৰণে আকাশ প্ৰায় 10 লাখ মান টকা এটা দি দিম, য'ত য'ত তোমালোকে যাৰ যাৰ আৱশ্যক বুলি ভাবা তেওঁলোকক গৈ তোমালোকে পইচাখিনি বিতৰণ কৰিবা। মই ডাইৰেক্ট এটাই কথা ক'লো যে আপোনাৰ এই কথাত মই বহুত বহুত ধন্যবাদ জনাইছো, ভাল লাগিছে, কিন্তু আপোনালোকে কি চিষ্টেমত বাকীখিনি পইচা আপোনালোকে বিতৰণ কৰিছে বোলে আমি বাই একাউণ্ট দি আমি একাউণ্টৰ যোগেদি ট্ৰেন্সফাৰ কৰিম, তেতিয়া তেওঁলোকে কোৱাৰ লগে লগে মই এইটোৱে কৈছো যে মোক সেই সদনাম বদনাম মোক ভৱিষ্যতে নালাগে। গতিকে আমিও যিখিনি পাওঁ 2 এজন যেনেকে পাওঁ আমি দিম। আৰু আপোনালোকে ফালৰ পৰা দেখুৱাই দিয়া হৈছে, আমি যিমানখিনি পাওঁ আমি ইমান দেখুৱাই নাই। তেওঁলোকে চাৰ্ভিয়া টিম নিজে চলি আছে, তেওঁলোকৰ 30জনীয়া এটা চাৰ্ভিয়া টিম চলাই ৰাখিছে, যেনেকে নিজে নিজে গৈ পেলাই বানপীড়িত লোক হওক বা বানপীড়িতৰ লগতে কিছুমান ধৰি লওক এনেকুৱা আছে কাৰোবাৰ ঘৰত বানপানী হোৱা নাই কিন্তু ধৰি লওক পেৰালাইচিছ হৈ পৰি আছে, সেই তেনেকুৱা মানুহকো তেওঁ চাই দিছে তাতে। তো গতিকে তেনেকুৱা দুখীয়া শ্ৰেণীৰ বা বানপীড়িত সঁচাকে যিখিনি সেইখিনি পাইছে। আৰু উইথ এটা কথা ভাল লাগিলে, তেখেতে এইটোৱে কৈছে যে আকাশ তোমালোকে যেতিয়াই বিচাৰা, সংবাদকৰ্মীসকলৰ ওচৰত কৈছে আপোনালোকে RTI কৰি মই সঁচাকে 2,25,00,000 টকা ক'ত দিলো আপোনালোকে চাব পাৰিব। আৰু ইতিমধ্যে তেওঁ কি আছে, তাৰ আগতে তেওঁ নহা আগতে 30 লাখ টকা সামগ্ৰী তেওঁ প্ৰেৰণ কৰিলে, তেওঁৰ টিমে গোটেই বিলালে। তাৰপিছত যিখিনি পইচা তেওঁ দিব, এতিয়া বাই একাউণ্টৰ যোগেদি দিব। কালি যদি ময়ো যদি সঁচা কথা এতিয়া মানে দেউতাক আৰু পুতেকে গোটেইখিনি চিষ্টেমটো সামৰি লৈছে, দেউতাক আৰু পুতেকে আৰু এতিয়া কেইদিনমানৰ পাছত আকাশ শইকীয়াকটো ডুবাইতে দেখিম। ডুবাইতো দেউতাকক লগ কৰিব যাব লাগিব। আপুনি ভালে কথা কৈছে। তেখেতে যথেষ্ট ভাল মানুহ, মোক শ্ৰদ্ধা কৰিছে, নিজৰ ল'ৰা হিচাপে তেখেতে গুৰুত্ব প্ৰদান কৰিছে। ময়ো ঠিক তেনেকে অন্তৰাত্মা নিজৰ দেউতা বুলিয়ে আব্বাজান বুলিয়ে তেখেতক সম্বোধন কৰিছো। আৰু ডুবাই তেখেতে মাতে নামাতে নিয়ে পিছৰ কথা, কিন্তু তেখেতে এটা প্ৰতিশ্ৰুতি দিছে যে আনফৰ চাহাবক আপুনি কি বুলি মাতে? আব্বাজান বুলিয়ে এতিয়া বৰ্তমান তেনেকে মাতি আছো যে ফোন হয় মই আব্বাজান বুলি কওঁ, তেওঁ বেটাজান বুলিয়ে কৈ আছে। গতিকে আশা ৰাখিছো যে এইটো বেটাজান আৰু আব্বাজানৰ হেৰিটো দীঘলীয়া হওক, সেইটোৱে কথা। আৰু বাকী কি ৰাইজৰ কাৰণে কৰিব, তেওঁ ৰাইজৰ কাৰণে তেখেতে কৰিম বুলি কৈছে। গতিকে কৰিব, মোৰ দৃঢ় বিশ্বাস আছে। সেইদিনা মোক কৈছে যে আকাশ বানপানীৰ পিছতো আমি বহুতখিনি কৰিবলগীয়া আছে, গতিকে সেইখিনি চাবা কেনেকে ধৰণৰ আগবাঢ়িলে ভাল হয়, কেনেকে কৰিলে ভাল হয়। ঠিক তেনেকে আপোনালোকেও মোক যোগাযোগ কৰিব যদি ক'ত তেনেকে কিবা দেখে। বানপানী গৈ লওক, তাৰপিছত ধৰি লওক তেনেকে থাকিলে কিবা কিবি থাকিলে তেনেকে আমি একেলগে কৰি যাম। এই কেমেৰা অন থাকোতে আৰু এটা কথা কৈ দেখো, যিহেতু সংগঠনৰ ফালৰ পৰা আপোনালোকে কাম কৰি আছে, আমি ঘৰ কেইটামান বনাই আছো। আমি মই ব্যক্তিগতভাৱে না মই ক'ৰবাত QR কোড দিছো, না ক'ৰবাত গুগল পে নাম্বাৰ দিছো, একো কৰা নাই, কালেকশ্যনো কৰা নাই। এতিয়া মই অনুৰোধ কৰিম যাতে 2টা ঘৰৰ টিং যদি আপোনালোকে দিয়ে, মই ৰাইজকো জনাম যদি 2টা মাত্ৰ 10টা ঘৰৰ টাৰ্গেট লৈছো, 6 বান্দুল যদি সংগঠনৰ ফালৰ পৰা দিয়ে, এই অন কেমেৰাই অনুৰোধ জনালো। কাৰণ আপোনালোকে বিভিন্ন মাধ্যমৰ যোগেদি কাম কৰি আছে, এইটো মই অনুৰোধ জনাই দিছো যাতে সেই অসমীয়া যুৱ মঞ্চৰ টিঙে 2টা ফেমিলি যাতে ইতিমধ্যে বহুতখিনি কৰা হৈছে। গতিকে মই আব্বাজানকে কৈ চাম, আৰু নিশ্চয় মোৰ তেখেতৰ বিশ্বাস আছে যে তেখেতে এইটো দি দিব তোমাক। ধন্যবাদ আব্বাজানক, তেওঁক বহু কথা জনাই। এতিয়া নিজৰ দেউতাকক তেওঁ বিভিন্ন ধৰণৰ খা খবৰ লৈ থাকে, আৰু আব্বাজানৰ ওচৰত লগ কৰিবলৈ মাজে মাজে আকাশ শইকীয়া ডুবাইলৈও যাব। যিখিনি সময় অসমত থাকিব, অসমৰ সেৱা কৰিব, মাজে মাজে নিজৰ দেউতাকক বা আব্বাজানক লগ কৰিবলৈ আকাশ শইকীয়াই বেটাজানে লগ কৰিবলৈ ডুবাইলৈ উৰা মাৰিব। এই মুহূৰ্তত পলম নকৰো, যিহেতু তেওঁ চৰাইদেউলৈ গৈ আছে বিভিন্ন কামত, বানপীড়িত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে। ময়ো গৈ আছো। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ কামখিনি ৰাইজৰ স্বাৰ্থত যিহেতু কৰি আছো
হেল্ল' বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই বৰ্তমান প্ৰেছ মিটখন চালোঁ। তেখেতে দুটা নে তিনিটা কথা মই থ্ৰুতে দেখিলোঁ। তেখেতে প্ৰথম কথাটো হৈছে নুমলীগড় ৰিফাইনাৰীটো তাৰমানে ইক' চেঞ্চিটিভ জোনৰ ভিতৰত। গতিকে অলৰেডি নুমলীগড় ৰিফাইনাৰী ইক' চেঞ্চিটিভ জোনৰ ভিতৰত যিহেতু আছেই, গতিকে আপোনালোকে কিয় আপত্তি কৰিছে 5 ষ্টাৰ হোটেলৰ কাৰণে? মই লগে লগে গুগল মাৰি ডিষ্টেঞ্চ চালোঁ, মেপত চালোঁ। নুমলীগড় ৰিফাইনাৰীৰ পৰা কাজিৰঙাৰ যোনটো ডিষ্টেঞ্চ, মূল এৰিয়াৰ যোনটো ডিষ্টেঞ্চ, সেইটো হৈছে 56 to 60 কিলোমিটাৰ। যদি 56 to 60 কিলোমিটাৰ হয় নুমলীগড়ৰ পৰা কাজিৰঙাৰ ডিষ্টেঞ্চ, তেতিয়াহ'লে আমি 10 কিলোমিটাৰ বাদ দিলোঁ, 50 কিলোমিটাৰ হৈ গ'ল ডিষ্টেঞ্চ। সেইটো কি ক'লে বুজি নাপালোঁ। কিবা বেলেগ ৰিফাইনাৰী যদি ইক' চেঞ্চিটিভ জোনৰ ভিতৰত আছে আমি নাজানো, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাব। ছেকেণ্ড কথাটো তেখেতে ক'লে যে বিশ্বনাথ চাৰিআলিৰ পৰা কাজিৰঙাৰ যোনটো ডিষ্টেঞ্চ, সেইটো হৈছে মানে কি বিশ্বনাথ চাৰিআলিও কভাৰ কৰিব দেখোন, যদি ইক' চেঞ্চিটিভ জোন যদি ছাইডৰ পৰা যদি 10 কিলোমিটাৰ লোৱা হয়। আমি যদি হিচাপ কৰোঁ বিশ্বনাথ চাৰিআলি আৰু কাজিৰঙাৰ ডিষ্টেঞ্চটো হৈছে আপোনাৰ 110 কিলোমিটাৰ। বিশ্বনাথ চাৰিআলি আৰু কাজিৰঙাৰ পৰা যোনটো ডিষ্টেঞ্চ মূল এৰিয়াৰ পৰা সেইটো ডিষ্টেঞ্চ 110 কিলোমিটাৰ আমি পালোঁ মেপত। আমি 10 কিলোমিটাৰ বাদ দিলোঁ, তেতিয়াহ'লে 100 কিলোমিটাৰ। তাৰপিছত আহিলে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ, ইয়াতে পালোঁ 169 কিলোমিটাৰ। তাৰ পৰা আমি 10 কিলোমিটাৰ বাদ দিলোঁ, বাৰু 20 কিলোমিটাৰে বাদ দিলোঁ, 140 কিলোমিটাৰ হ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা বেলেগ গহপুৰৰ কথা ক'লে নেকি আমি গম নাপালোঁ, বা বিশ্বনাথ চাৰিআলি কোনোবা বেলেগ বিশ্বনাথ চাৰিআলি আছে নেকি আমি গম নাপালোঁ। গতিকে ৰাইজে ডিচাইড কৰিবচোন। আৰু এটা কথা তেখেতে ক'লে যে মিচিং ৰাইজে 3 কিলোমিটাৰ হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, মিচিং ৰাইজে 3 কিলোমিটাৰ হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। আমিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰিৱেশ সম্পৰ্কে বহুত সচেতন বুলিয়েই জানো। তেখেতে কোটি কোটি গছ পুলি ৰুইছে। এইবাৰতো 15 আগষ্টৰ আগে আগে প্ৰতিখন স্কুলত গছ পুলি দানো দিছে, ল'ৰা ছোৱালীবোৰক ঘৰে ঘৰে গছ পুলি ৰুবৰ কাৰণে। তেখেত বিৰাট সচেতন। হয়তো তেখেতৰ কিবা কাৰণত তেখেতে এইটো কৰিবলৈ বাধ্য হৈছে, কিন্তু তেখেতক আমি কিন্তু সচেতন, পৰিৱেশ সম্পৰ্কে পুৰা সচেতন মুখ্যমন্ত্ৰী বুলি জানো আমি। আৰু তেখেতক লৈ পেলাই আমি এইবোৰ মানে পৰিৱেশ সম্বন্ধে যাতে চিন্তা কৰিব লগা নহয় আমি গৌৰৱ কৰোঁ। আৰু মিচিং ৰাইজে যদি কেছ দি থৈছে, এইটো বুজোৱাৰ দায়িত্বটো তেখেতৰ। ডেফিনেটলি তেখেতক সকলোৱে মানে বুজি পাব। আৰু যোনটো সুপ্ৰিম কোৰ্টৰ কেছৰ কথা ক'লে, সুপ্ৰিম কোৰ্টে 1 পৰা 3 কিলোমিটাৰ ইক' চেঞ্চিটিভ ধাৰণ কৰিব লাগে বুলি কৈছে, নে একচেপ্ট কৰিব লাগে বুলি যিসকলে 1 কিলোমিটাৰৰ মানে ভিতৰত কিবা কিবি মাইনিং চাইনিং কৰি আছে। কিন্তু যিবোৰ কাজিৰঙাৰ এক্সিষ্টিং 10 কিলোমিটাৰ আছে, সেই 10 কিলোমিটাৰ কৰা মানে নেশ্যনেল পাৰ্কবোৰে বা অভয়াৰণ্যবোৰে সেইটো মেইনটেইন কৰি ৰাখিব পাৰে, এইটো মেণ্ডেটৰী নহয়। এতিয়া কথা হৈছে পৰিৱেশবিদ যাদৱ পায়েং, এই মানুহসকল বছৰ বছৰ ধৰি তেওঁলোকে জীৱনৰ অধিকাংশ সময় কটালে, তেওঁলোকে পৰিৱেশ সম্পৰ্কে জানে। আৰু মই জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু পৰিৱেশ সম্পৰ্কে পুৰা সচেতন, গতিকে তেখেতে এনেকুৱা ধৰণৰ কাম কৰিবই নোৱাৰে। আৰু হয়তো তেখেতে কোনোবা বেলেগ নুমলীগড় ৰিফাইনাৰী গৈছে, আমি চোৱা মতে কিন্তু সেইবোৰ ডিষ্টেঞ্চ মই আগৰ কথাখিনি ক'লোৱেই। গতিকে মিচিং ৰাইজকো কনভিন্স কৰিব লাগে। আৰু মিচিং ৰাইজে যদি এইটো বিচাৰিছে, তেতিয়াহ'লে প্ৰণৱ দলেৰ আন্দোলনটো ভুল আছিল, প্ৰণৱ দলে ভুল আন্দোলন কৰিছিলে। ৰাইজ তাৰমানে তেওঁলোকৰ লগত নাছিল, চেল্ফ কণ্ট্ৰাডিক্টৰী হৈ গ'ল ন কথাটো। আৰু প্ৰণৱ দলেতো বাৰু এতিয়া NSR আণ্ডাৰত বন্দী হৈ আছে। গতিকে আমি খুব আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যাতে এই ডিচিশ্যনটো নলয়, আত্মঘাতী ডিচিশ্যন। এইটো খুব ডাঙৰ কথা হ'ব। আজি 7.1 কিলোমিটাৰ ডিষ্টেঞ্চত হ'ব 5 ষ্টাৰ হোটেলখন, কালি গৈ পেলাই 5 কিলোমিটাৰ হ'ব, লাষ্টত 3 কিলোমিটাৰ হ'ব, 1 কিলোমিটাৰ হ'ব। কাজিৰঙাৰ জন্তুবোৰক কোনে চাব? গতিকে এইটো সিদ্ধান্ত একেবাৰে মানে বাতিল কৰা উচিত। 10 কিলোমিটাৰ আঁতৰত সাজিলেও মানুহ গৈ পেলাই কাজিৰঙা পাবগৈ। 10 কিলোমিটাৰটো বেছি ডিষ্টেঞ্চ নহয়তো। গতিকে হয়তো কিবা ভুল হৈছে চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। গতিকে এই কথাটো তেখেতে শুধৰাই পেলাই ক'ব, বিশেষকৈ ডিষ্টেঞ্চ যোনটো নুমলীগড় ৰিফাইনাৰী, গহপুৰ, বিশ্বনাথ চাৰিআলি, এইবোৰ ডিষ্টেঞ্চৰ কথা ক'লে। তো কোনবোৰ জেগাৰ কথা ক'লে আমি গম নাপালোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ, এই সিদ্ধান্তটো বাতিল কৰা উচিত। এই সিদ্ধান্তটো কেতিয়াও আত্মঘাতী সিদ্ধান্ত। আমি আজি যি আছোঁ, আমাৰ ল'ৰা ছোৱালীবোৰে কি বুলি পৰিচয় দিব? পৃথিৱীখন মানুহৰ সংখ্যা বাঢ়ি গৈ আছে, পৃথিৱীখনৰ মাটিকালিৰ সংখ্যা বঢ়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিও গম পায়। গতিকে দুটা পইচাৰ বাবে বা দুটা বিজনেছৰ বাবে, কোনোবা বিজনেছ হাউচে বিজনেছ কৰিবৰ বাবে আমি কাজিৰঙাখনৰ এখন আপুৰুগীয়া সম্পদ, আমাৰ অসমৰ সম্পদ, গোটেই পৃথিৱীৰ, গোটেই ভাৰতৰ সম্পদ। গতিকে সেই সম্পদটো যাতে নষ্ট নহয়, ধ্বংস নহয়, তাৰ বাবে ডেফিনেটলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল এটা ডিচিশ্যন ল'ব। আৰু কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন আমাৰ খুব আশা আছে তেখেতৰ ওপৰত 10 কিলোমিটাৰ আঁতৰত কৰিব।
10 কিলোমিটাৰ ভিতৰত যাতে কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন নকৰে। আমি অতি দুখিত। তেখেতে কিন্তু আজি দেখোন কিবা সপক্ষেহে ক'লে। আমাৰ লগা নাই তেখেতে সপক্ষে ক'ব পাৰে যে, কাৰণ তেখেত পৰিৱেশ সম্পৰ্কে বহুত সচেতন আৰু তেখেতে বহুত গছ গছনিও ৰুইছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জানো তেখেতে এই আত্মঘাতী সিদ্ধান্তটো যাতে নলয়, কাৰণ আমি আজি মৰি যাম, সকলো মৰি যাব, কিন্তু আমাৰ উঠি অহা প্ৰজন্মবোৰে যাতে গৌৰৱ কৰিব পাৰে। কাৰণ কাজিৰঙাখনেই আমাৰ অসমত আছেগৈ, বাকী কয়লা খান্দি এইবোৰ খবৰ মতে এইবোৰ শেষেই হ'ল। গতিকে আপুৰুগীয়া সম্পদ আছে, তেলো আছে, কয়লাটো খান্দি পেলাই সেয়া পেপাৰে পত্ৰই ওলাইছেই চন্তক আৰু বিহবৰ এইবোৰ জেগাত যি ঘটনা হ'ল। গতিকে এই আত্মঘাতী সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে নলয় বুলি আমি আশা ৰাখিলোঁ। অসমৰ ৰাইজেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশ্বাস কৰে, তেখেতে কেতিয়াও এনেকুৱা ডিচিশ্যন নলয়। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ অনুৰোধ। ধন্যবাদ। নমস্কাৰ অসমবাসী ৰাইজ। আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বৰ আৱেগিকভাৱে দাবী কৰিলে যে 10 কিলোমিটাৰ ইক' চেনজিটিভ জোন হলে বোকাখাট, কলিয়াবৰ, গহপুৰ, আনকি নুমলীগড় শোধনাগাৰো বন্ধ হৈ যাব আৰু মাননীয় উচ্চতম ন্যায়ালয়ে 1 কিলোমিটাৰ কৰিবলৈ দিছে আৰু সেই অনুসৰি তেখেতে ইক' চেনজিটিভ জোন 10ৰ পৰা 1 কিলোমিটাৰ কৰিব। কিন্তু ৰাইজ, মুখ্যমন্ত্ৰীৰ এই বক্তব্য আধৰুৱা আৰু সম্পূৰ্ণ বিভ্ৰান্তিকৰ। আদালতৰ প্ৰধান উদ্বেগ আছিল অবৈধ খনন বন্ধ কৰা, কৰিডৰৰ অখণ্ডতা ৰক্ষা কৰা, অবৈধ নিৰ্মাণ উচ্ছেদ কৰা আৰু পাৰিপাৰ্শ্বিক সুৰক্ষা নিশ্চিত কৰা। কেৱল এডোখৰ দূৰত্ব নিৰ্ধাৰণ কৰা নহয়, প্ৰয়োজন সাপেক্ষে 1ৰ পৰা 10ৰ ভিতৰত ইক' চেনজিটিভ ৰাখিবলৈ কৈছিল। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্পৰ ইক' চেনজিটিভ জোন 1 কিলোমিটাৰ নে 10 কিলোমিটাৰ এয়া দূৰত্বৰ বিতৰ্ক নহয়। এইটো এখন বৃহৎ পাৰিপাৰ্শ্বিক সুৰক্ষা, কৰিডৰ সুৰক্ষা আৰু আইনী নিৰ্দেশনা পালনৰ বাবে প্ৰয়োজন সাপেক্ষ। মাননীয় উচ্চতম ন্যায়ালয়ে 2019 চনৰ আদেশত কাজিৰঙাৰ বন্যপ্ৰাণী কৰিডৰসমূহত সকলো নতুন নিৰ্মাণ নিষিদ্ধ কৰিছিল আৰু খনন কাৰ্যও বন্ধ কৰিছিল। এই আদেশ চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ ৰিপৰ্টৰ ভিত্তিত তৈয়াৰ হৈছিল। তাৰ পিছত মাননীয় উচ্চতম ন্যায়ালয়ৰ গঠিত CEC-য়ে 2021 চনত অসম চৰকাৰক কাজিৰঙাৰ কৰিডৰৰ ভিতৰত থকা সকলো অবৈধ নিৰ্মাণ তৎকালীনভাৱে আঁতৰাবলৈ আৰু নতুন নিৰ্মাণ নকৰিবলৈ স্পষ্ট নিৰ্দেশ দিছিল। আনকি CEC-য়ে মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদনো বিচাৰিছিল আৰু 2022 চনত পুনৰ অসম চৰকাৰক দ্ৰুত উচ্ছেদ অভিযান চলাবলৈ সকীয়াই দিছিল, কিয়নো এই কৰিডৰসমূহ বন্যপ্ৰাণীৰ স্বাভাৱিক চলাচলৰ বাবে অতি প্ৰয়োজনীয়। মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজক নুমলীগড় শোধনাগাৰ আৰু সাধাৰণ মানুহৰ জীৱিকাৰ ভয় দেখুৱাই আচল কথাবোৰ লুকুৱাব বিচাৰিছে। CECৰ নজৰদাৰীৰ অধীনত যেতিয়া অবৈধ আন্তঃগাঁথনি, ধাবা, পাৰ্কিং লট আৰু কৰিডৰ বেদখললৈ গভীৰ চিন্তা প্ৰকাশ কৰা হৈছে, তেন্তে 1 কিলোমিটাৰলৈকে জোন কমোৱাৰ প্ৰস্তাৱক সুৰক্ষা নীতি বুলি দেখুওৱাটো জনস্বাৰ্থৰ সৈতে খেলা কৰাৰ বাহিৰে আন একো নহয়। কাজিৰঙাৰ ৰক্ষা কৱচ কেৱল দূৰত্ব নহয়, বৰঞ্চ পাৰিপাৰ্শ্বিকতা আৰু কৰিডৰৰ প্ৰয়োজনীয়তাৰ ভিত্তিত হোৱা উচিত, য'ত প্ৰয়োজন সাপেক্ষে 1 কিলোমিটাৰতকৈ অধিক বা 1 কিলোমিটাৰো হ'ব পাৰে। মাননীয় উচ্চতম ন্যায়ালয়ৰ আদেশক নিজৰ সুবিধা অনুযায়ী ব্যাখ্যা কৰি কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থা দুৰ্বল কৰা কাৰ্য কেতিয়াও মানি ল'ব নোৱাৰি। পুঁজিপতিৰ ধাবা, ৰিজৰ্ট আৰু অবৈধ খননক সুৰক্ষা দিবলৈ গৈ বৈজ্ঞানিক অধ্যয়ন, বিশেষজ্ঞৰ পৰ্যালোচনা আৰু সম্পূৰ্ণ আইনী সন্মতি নোহোৱাকৈ যিকোনো সংকোচন জনস্বাৰ্থ বিৰোধী। মই ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়ালৈও পত্ৰযোগে অনুৰোধ জনাইছো যে এখন উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক অধ্যয়ন হোৱা উচিত, ইক' চেনজিটিভ জোন ঠাৱৰ কৰিবলৈ ৰাইজৰ মতামত লোৱা উচিত আৰু তেতিয়ালৈ 1 কিলোমিটাৰৰ প্ৰস্তাৱ স্থগিত থকা উচিত। ব্লেংকেট 1 কিলোমিটাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। কাজিৰঙাৰ স্বাৰ্থ সুৰক্ষা নিশ্চিত কৰি আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে নে আন্তঃগাঁথনি বনোৱাৰ স্বাৰ্থত কাজিৰঙা সংকুচিত কৰিব লাগে? আৰু যিসকলে ইতিমধ্যে এই অঞ্চলত নিজৰ নিজৰ ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকক অন্য কি উপায় দি তেখেতসকলক সুৰক্ষা দিব পাৰি, এই কথাখিনিও সংবেদনশীলভাৱে চাব লাগিব। কিছুমান ব্যক্তিগত পুঁজিপতিৰ স্বাৰ্থত থলুৱা ব্যৱসায়ী নিশ্চিতভাৱে যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰি আছে কিন্তু তেওঁলোকে পাৰিপাৰ্শ্বিকতাত হেঁচা দিয়া নাই, এই কথাখিনিও লক্ষ্য ৰাখিব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে এলিফেণ্ট কৰিডৰত যেনেকৈ বা এনিমেল কৰিডৰত যেনেকৈ ডাঙৰ ৰিজৰ্ট খুলিলে, সেই কথাটোও পাহৰি যাব নালাগিব। মই আশা কৰোঁ এই গোটেইখিনি কথা সত্যভাৱে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিব
আৰু কাজিৰঙাৰ ইংলে পথাৰত যিখনত সাধাৰণ জনগণে বহু বছৰ ধৰি বসবাস কৰি আছে, তাত যদি চৰকাৰে আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে ভূমি অধিগ্ৰহণ কৰিছে পৰৱৰ্তী সময়ত কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক দিবলৈ, তেতিয়াহ'লেও তাত জনস্বাৰ্থ শুনানি হ'ব লাগিছিল। আৰু মুখ্যমন্ত্ৰীয়ে ইংলে পথাৰতো বিভ্ৰান্তি সৃষ্টি কৰিছে। যিসকল মানুহক ক্ষতিপূৰণ দিয়া হৈছিল সেইখিনি কিন্তু যিটো ফেয়াৰ কম্পেনচেশ্যন অন লেণ্ড একুইজিশ্যন এক্ট 2013 চনত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰচেষ্টাত ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল, সেই অনুসৰি কৰা হোৱা নাই। তাত মুখ্যমন্ত্ৰী ৰিলিফ CM ৰিলিফ ফাণ্ডৰ পইচা দি পেলাই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ এটা অপচেষ্টা কৰা হৈছিল। আৰু এই কথাবিলাক আঙুলিয়াই দিয়াৰ বাবেই প্ৰণৱ দলেৰ নিচিনা ব্যক্তিক NSAত ভৰোৱা হৈছে। সেই গতিকে কাজিৰঙাখন ৰক্ষা কৰিবলৈ হ'লে নিশ্চিতভাৱে গোটেই কথাবিলাক চালি জাৰি চাব লাগিব আৰু মানুহো জীয়াই থাকিব লাগিব, জীৱ জন্তুও জীয়াই থাকিব লাগিব। কিন্তু মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে যে তেওঁ সুপ্ৰিম কোৰ্টে 1 কিলোমিটাৰ কৰিব কৈছে, এই গোটেই 1 কিলোমিটাৰ কৰিব, এই অসত্য মই আজি আপোনালোকৰ আগত দাঙি ধৰিলো। জয় অসম, ধন্যবাদ। আপোনালোকে যেনেকে আহি পেলাই নিউজত ডাইৰেক্ট কৈছে বাংলাদেশী অমুক তমুক, তেতিয়াহ'লে ইমান যদি তেখেতে যদি বাংলাদেশী হয়, 1 কৰোৰ টকা মানুহক দান কৰিছে, সহায়ৰ হাত আগবঢ়াইছে, তেতিয়াহ'লে বাংলাদেশী জনে যদি আহি পেলাই আমাৰ অসমত 1 কোটি টকা যদি আগবঢ়াব পাৰিছে, তেতিয়াহ'লে আপোনালোকৰ নিচিনা মন্ত্ৰীৰ কি কাম আছে আমাৰ অসমখনত? তেনেহ'লে মই বিচাৰো যে এনেকুৱা বাংলাদেশী আহি পেলাই গোটেই অসমখন ভৰ্তি কৰি দিয়ক, যাতে আমাৰ সেই বানত আক্ৰান্ত মানুহবিলাকৰ যাতে সেই পইচা দি যাতে সহায় হয়, ঘৰ বনাব পাৰে, ল'ৰা ছোৱালীক যাতে পঢ়াব পাৰে সেই পইচা দি। মই সেই বিচাৰিম যাতে আমাৰ অসমখনত যাতে বাংলাদেশী দি ভৰ্তি হৈ যায়। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে আমাৰ অসমীয়া মহিলাবিলাকে আজমলৰ ভৰিত ধৰিছে, গতিকে বহুত বোলে এইটো দুখজনক কথা। তেখেতৰ বোলে বহুত বেছি দুখ লাগিছে, বহুত বেছি বোলে বেয়া লাগিছে আৰু বোলে বহুত লজ্জিত অনুভৱ কৰিছে। বিপদৰ সময়ত কোনোবাই টকাৰ হাত আগবঢ়াইছে, কোনোবা অকণমান সহায়ৰ হাত আগবঢ়াইছে, সেইকাৰণে আমাৰ মহিলাবিলাকে হয়তো মুছলিম হওক বা হিন্দু সকলোৰে ভৰিত ধৰিব। কাৰণ এইটো পইচাৰ কাৰণে নহয়, যে বিপদৰ সময়ত যে সঁহাৰি পাইছে, বিপদৰ সময়ত যে মানুহে যে এইখিনি সহায় কৰিছে, সেই মানুহজন আমাৰ কাৰণে ভগৱান তুল্য, সেইজন মুছলিম হওক বা হিন্দু হওক। কিন্তু এটা কথা, আপোনালোকে যেনেকে আহি পেলাই নিউজত ডাইৰেক্ট কৈছে বাংলাদেশী অমুক তমুক, তেতিয়াহ'লে ইমান যদি তেখেতে যদি বাংলাদেশী হয়, 1 কৰোৰ টকা মানুহক দান কৰিছে, সহায়ৰ হাত আগবঢ়াইছে, তেতিয়াহ'লে বাংলাদেশী জনে যদি আহি পেলাই আমাৰ অসমত 1 কোটি টকা যদি আগবঢ়াব পাৰিছে, তেতিয়াহ'লে আপোনালোকৰ নিচিনা মন্ত্ৰীৰ কি কাম আছে আমাৰ অসমখনত? তেনেহ'লে মই বিচাৰো যে এনেকুৱা বাংলাদেশী আহি পেলাই গোটেই অসমখন ভৰ্তি কৰি দিয়ক, যাতে আমাৰ সেই বানত আক্ৰান্ত মানুহবিলাকৰ যাতে সেই পইচা দি যাতে সহায় হয়, ঘৰ বনাব পাৰে, ল'ৰা ছোৱালীক যাতে পঢ়াব পাৰে সেই পইচা দি। মই সেই বিচাৰিম যাতে আমাৰ অসমখনত যাতে বাংলাদেশী দি ভৰ্তি হৈ যায়। আৰু তেওঁ যদি বাংলাদেশী হয়, তেতিয়াহ'লে ইমান বছৰ তেখেতক কিয় অসমত থাকিব দিছে, কিহৰ কাৰণে বাংলাদেশত পঠাই দিয়া নাই? সেইটো প্ৰশ্নৰ উত্তৰ কোনে দিব? আপুনি দিবনে? আপুনি যে মিডিয়াক কৈ আছে যে মাইকীবিলাকে বোলে অকণমান টকাৰ কাৰণে আজমলৰ ভৰিত পৰিছে, তেতিয়াহ'লে এইটো বহুত দুখজনক কথা, আপোনাৰ কাৰণে বহুত লজ্জাজনক কথা। তেতিয়াহ'লে আজমলক খেদি দিয়ক অসমৰ পৰা, বাংলাদেশী হয় অসমৰ পৰা খেদি দিয়ক। 1 কোটি টকা যে দিছিলে যে, সেই 1 কোটিৰ জেগাত আপুনি তেখেতক 2 কোটি টকা উভতাই পেলাই তেখেতক বাংলাদেশত পঠিয়াবৰ কাৰণে ব্যৱস্থা কৰক, বুজিছে? যা তা কিছুমান মন্তব্য দি পেলাই আমাৰ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। কাৰণ মানুহবিলাকে অলৰেডি মানে বহুত অশান্তিত আছে, মানুহ মৰি আছে, দেখিছে নহয় বানপানীত মানুহৰ কি অৱস্থা হৈছিলে। গতিকে মানুহৰ মুখৰ পৰা মানে কিছুমান এনেকুৱা কথা নুশুনিব। আপুনি এটা পদত আছে, সেইখিনি পাহৰি নাযাব, আৰু আপুনি নলবাৰীৰ মানুহখিনিৰ মনত সোমাইছে সেইটো কথা পাহৰি নাযাব। গতিকে এইখিনি কথা, এনেকুৱা কিছুমান কথা নক'ব যাতে জুবিন দাই যেনেকৈ আপোনাক নাম দি থৈ গৈছিলে, যাতে বেলেগে আৰু যাতে আপোনাক 10টা যাতে উপাধিৰ নাম দিব নোৱাৰে। ইমানতে আজমল ডাঙৰীয়া ক্ষান্ত হওক, বেছি আগবাঢ়ি আহিলে পৰিস্থিতি আৰু ভয়াৱহ হ'ব শিৱসাগৰত। সাম্প্ৰদায়িকতাবাদ শিৱসাগৰত কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। যি মোগলক আহোমে 17 বাৰকে খেদি এই অসম সুৰক্ষিত কৰি ৰাখিছিল, যি আহোমে নাই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি মা কামাখ্যাৰ অস্তিত্ব চিৰদিনৰ কাৰণে সুৰক্ষিত কৰিছিল, সেই আহোমৰ আদৰ্শৰে একত্ৰিত হৈ শিৱসাগৰবাসী, আহোম সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰা এটা আদৰ্শ, সেই আদৰ্শক কুঠাৰাঘাত হ'বলৈ আমি কেতিয়াও অনুমতি নিদিওঁ, হ'ব নোৱাৰে। আজি আমাৰ ইয়াত যিমান হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টান আছে, জৈন আছে, আমি ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই একত্ৰিতভাৱে আমি শিৱসাগৰীয়া হিচাপে মূৰ দাঙি জীয়াই আছোঁ।
গতিকে ইয়াত সাম্প্ৰদায়িকতাবাদ কোনো কাৰণে নহ'ব। আজমলক আমি শেষ সতৰ্কবাণী আজি শিৱসাগৰ জিলাৰ পৰা আমি শুনাইছোঁ। মৌলানা বদৰুদ্দিন আজমল হৈছে বাঘ, বিমল বৰা হৈছে মেকুৰী। গতিকে মৌলানা বদৰুদ্দিন আজমলে মেকুৰীৰ সৈতে কথা নাপাতে। খাই আছে বিল্লিয়ে ভয় খাই আছে, বাঘ আহিব বাঘ তাত নাযায়। উল্লেখ কৰিব লাগিব, স্বাধীনতা দিৱসৰ দিনটোত মন্ত্ৰী বিমল বৰা সৰব হৈ পৰিছিল মৌলানা বদৰুদ্দিন আজমলক লৈ। বিমল বৰাই কৈছিল বদৰুদ্দিন আজমলৰ কোটি টকা থাকিব পাৰে, বদৰুদ্দিন আজমলে 500 টকা দলিয়াই দিব পাৰে, কিন্তু মৌলানা বদৰুদ্দিন আজমলে অসমীয়া জাতিক কিনিব নোৱাৰে। পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে, কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে, অবৈধ। লগতে তেওঁ মন্তব্য কৰিছিল যে মৌলানা বদৰুদ্দিন আজমল কেতিয়াও আমাৰ বন্ধু হ'ব নোৱাৰে। যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে, তেওঁ কেনেকে বন্ধু হ'ব আমাৰ? পিছে মন্ত্ৰী বিমল বৰাৰ সেই মন্তব্যক লৈ কোনো ধৰণৰ ভক্ষেপে নকৰিলে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে মন্তব্য প্ৰকাশ কৰিছে যে মোৰ এটা ষ্টেটাছ আছে, গতিকে এইসমূহৰ নাম মই নলওঁ, মই বাঘ হৈ মেকুৰীৰ ওচৰলৈ নাযাওঁ বুলি মন্তব্য প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মই নাম নলওঁ, নাম লৈ আপুনি ভাও নবঢ়ালে, নাম লৈ আপুনি ভাও বঢ়াব নালাগে। তো সৰু মানুহ, মই যদি কথা পাতিম ডাইৰেক্ট চিমলৈ কথা পাতিম না। মোৰতো একটা ষ্টেটাছ আছে, এইগুলো নিজৰ ষ্টেটাছ আছে। ভয় খাই আছে বিল্লিয়ে ভয় খাই আছে, বাঘ আহিব বাঘ তাত নাযায়। মই ক্লিয়াৰিফিকেশ্যন দি দিম, চাৰ্টিফিকেট, মই নাযাওঁ ভাই, আপুনি আপোনাৰ ৰাজত্ব চলাওক। এইটো মই কৈ আছোঁ, এজ এ বাঘ মই এফিডেভিট বনাই চাৰ্টিফিকেট সুপ্ৰিম কোৰ্টৰ চাৰ্টিফিকেট দি দিম, ভাই আপোনালোকে ভয় খাব নালাগে। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰি আছে, আই এম ভেৰি মাছ ছেটিছফাইড। কিছু বিচুলীয়া যে মই নামো নলওঁ, নাম লৈ মই হিৰো বনাই দিম, মইতো তাত কোনো যোৱাৰ ইচ্ছাও নাই। এইসকলে ভয় খাই আছে গৰম নিচিনা। কি এজনে কালি বুজি লেকচাৰত বহুত কিছু কৈছে, ভয় খাই আছে, যদি আত্মা চলাই যায় মইতো গ'ল। আৰে মই কেনেকৈ যাম ভাই, মোৰ ইয়াত ৰাজত্ব আছে, মই ৰাজত্ব এৰি তাত যাম। আপোনালোকে ভয় খাব নালাগে। আৰু যদি আপোনালোকৰ কোনো মৰ্চকতা আছে, তে চিএমৰ লগত পৰামৰ্শ কৰা, চিএমে ক্লিয়াৰ কৰি দিব বোলো আজমল চাওক তাত যাবই নোৱাৰে, যোৱাৰ কোনো ইচ্ছাও নাই। যদি থাকিলে হয় তো অন্য পলিটিক্যাল গেম আলোক হয়। আর কিরম মানৱতাৰ যে আমি সাহায্য দিছোঁ, মানৱজাত কাৰণে হৈছোঁ, সেইটোতো ক্লিয়াৰলি ভিজন আছে, ৰিলিফৰ কাৰণে হৈছোঁ। এইটো ইয়াত হিলখনত আগতো হিলখন হৈছিলে মানে আপোনালোকৰ লেবাৰ লগাই কাম কৰে, তো ইমান ধ্বংস নহয় মানে লেবাৰে কিমান কৰিব, প্ৰতি বছৰে হয় ইয়াত। তেতিয়া আমাৰ ইয়াৰ গাঁৱৰ মানুহ বাহিৰত যোৱা নাছিলে, ইয়াতে থাকিছিলে, ভালকে কাম কৰিছিলে, ঘৰ চলিছিলে। এতিয়া যেতিয়াৰ পৰা আপোনাৰ মেচিন ওলাই গ'ল, তো নদীটো খন্দি ধ্বংস, তো ইয়াৰ মানুহ ক'ত যাব কাম কৰিবলৈ? বাহিৰত যায়, বেংগলোৰ যায়, চেন্নাই যায়, ক'ত যায়। এতিয়াতো নদীত কামেই নাই, তো কি কৰিব বাৰু? আৰু এতিয়া মুখ্যমন্ত্ৰীজনে কৈছে যে, আমাৰ ডাঙৰীয়াই কৈছে যে ইয়াত হিল খনন নাই, এইখিনি গোটেইখিনি চালেতো মানে আপোনাৰ হিল খননে হয়। এইটো মই মিছা ক'লে কি হ'ব? এইখন ডাঙৰ ডাঙৰ মেচিন আছে ইয়াত। এতিয়া বানপানী হৈছে বুলি মেচিনটো বন্ধ আছে, নহ'লে ৰাতিপুৱা 4টা বজাৰ পৰা আপোনাৰ মেচিন ষ্টাৰ্ট হয়। একদিনত কিমান গাড়ী মেচিন ভাঙে। এইটো হিল ক'ৰ পৰা আহে? নাগালেণ্ডৰ পৰা আহে, অসমৰ পৰাও আহে। আমাৰ নদীত শিলগুটিটো খান্দি চেচ, এতিয়াতো শিলগুটি নদীত নাই, এতিয়া ক'ত খান্দিব? আমাৰ এই গাঁওখিনি খান্দি আছে, এইটো বাগান খান্দি দিছে ইয়াত, মৌজা বাগান বুলি কয়, এখন মাদ্ৰাজী ঘাট বুলি কয়। গোটেইখিনি এইটো খুনা দৃশ্য আছে, এইটো চবে দেখি পাব মানে। যোন ৰিপৰ্টাৰ আহিছে তেওঁলোকে ভিডিঅ' কৰিছে, চাব পাৰিব মানে। পুৰা খান্দি দিছে, খান্দি দিছে গোটেইখিনি, বাৰটো একদম সম্পূৰ্ণ খান্দি দিলে, খান্দি দিছে গোটেইখিনি। আপোনালোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নাই কেতিয়াবা? এইটো আমাৰ এইটো প্ৰতিবাদটো আমাৰ 2017 পৰা আমি এইটো প্ৰতিবাদ কৰি আছো, নাখান্দিব বুলি। তেওঁলোকে এতিয়া প্ৰাকৃতিক ধ্বংস কৰিছে। এতিয়াতো মানুহে এদিন কাম কৰাটো মেচিনতো 1 মিনিটতে কৰি দিয়ে, তাত 15টা 20টা 30টা ফকলেং যেতিয়া লাগে, যদি এইটো কি হ'ব আৰু অৱস্থাটো। সেইকাৰণে আমাৰ গৰাখহনীয়াও ইয়াত নদীত বেছি হয়। নদীটো এতিয়া ডাঙৰ হৈ গ'ল, আগতো সৰু আছিলে নদী, এতিয়াতো এদিনত 30টা 40টা যদি মেচিন লাগে, 100টা ওপৰত ডাম্পাৰ লাগে যদি, তো নদীৰ অৱস্থা কি হ'ব আৰু গাঁৱৰ অৱস্থা কি হ'ব? গোটেইখিনি এতিয়া ইয়াৰ কাৰণে ভুক্তভোগী আপোনালোক হৈছে। এতিয়াতো আমি গোটেইখিনি মানে মই অকলে ভোগা নাই, এতিয়া শিৱসাগৰ ডিষ্ট্ৰিক্ট গোটেইখিনি ভুগি আছে নদীৰটো কাৰণে। এতিয়া মই অকলে ক'লেতো বেয়া হ'ব। গোটেই আমাৰ ইয়াৰ পৰা আমাৰ কবল চাপৰিৰ পৰা তলত যিমানখিনি গাঁও আছে, সেইখিনি গোটেইখিনি ডুবাখিনি গোটেই ৰাইজে এতিয়া ভুগিছে।
মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব বিচাৰিছে? তেওঁক মানে ক'ব বিচাৰোঁ যে আমাৰ এই দিখৌ নৈটো শিল খননটো বন্ধ কৰি দিলে একেবাৰে ভাল হ'ব মানে গোটেইখিনি ৰাইজে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টে সুখী হ'ব আৰু এইটো থাকিবৰ কাৰণে বনাই দিছে সময় গগৈ নেকি হয় হয়। তাৰপিছত এতিয়া বৰ্তমান থাকিবৰ কাৰণে এইটো অস্থায়ীকে আপোনালোকে লৈছে। ইয়াতে কেইটা পৰিয়াল আছে আপোনালোকৰ? চাৰিজন 4টা পৰিয়াল আছে। মানে 19 তাৰিখে যেতিয়া বান আহিছিলে সেই সময়ত আপুনি আছিলেনে? কেনেকুৱা পৰিৱেশ হৈছিলে? আপুনি কেনেকে মানে ইয়াৰ পৰা ওলাই গ'ল? পৰিৱেশ কেনেকা আছিলে মইতো ভবাই নাই যে ইমান পানী হ'ব। হয় হয়। ত বহি আছো ঘৰত চাই আছো যেতিয়া পানী পাৰ হৈ গ'ল বহি চাই আছো ইমান দূৰলৈকেতো নাহে। তাৰপিছত ঘৰঘৰাকী যেতিয়া আহিলে নাও দি উঠি আগলৈ গ'লো। এতিয়া আপোনাৰ বয়স কিমান হৈছে বাইদেউ? মোৰ বয়স 65 হৈ গ'ল। আপুনি এনেকুৱা বান হয় দেখিছিলে নে? নাই দেখা, কেতিয়াও নাই দেখা। ইয়াত আপোনালোক থকা কিমান দিন হ'ল? ইয়াত মই সৰুৰ পৰা ডাঙৰে জন্মৰ পৰা ইয়াত আছে? এনেকুৱা বান দেখা নাই? নাই ইয়াতে আপোনালোকে নিশ্চয় কৈছে যে ইয়াতে শিল খনা একদম দেখি থাকে আপোনালোকৰ দেখুৱাব লাগি আছে। শিল খানে নে নাখানে ইয়াত? খান্দে আকৌ মোৰ ছোৱালীজনীৰ নামতে দি দিছে মানে সিহঁতি গ্ৰুপত যিমান গাঁৱৰ মানুহ চব গৈছে ন চবতৰ নাম নাজানে সিহঁতি যাৰ যাৰ নাম জানে সিহঁতৰ নামটো দি দিছে মানে কেছ দি দিছে। আপোনালোকে প্ৰতিবাদ কৰিছে মানে ফৰেষ্টক কয় নাই কথাবিলাক যে ইয়াতে শিল খান্দিব নালাগে? ফৰেষ্টৰ লগত আহে সিহঁতি সিহঁতৰ লগত আহে যে সিহঁতৰ লগতে আহে হয় মানে ফৰেষ্টৰ লগতে থাকে নি খান্দোতে?